শ্ৰদ্ধেয় চানসা কোচিং কেন্দ্ৰৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকলক জ্ঞাতাৰ্থে মই আজি এটি ভিডিঅ' মেছেজ প্ৰেৰণ কৰিব চেষ্টা কৰিম। আপোনালোকে অকণো স্কিপ নকৰাকৈ বা ভিডিঅ'টো হোৱাটছআপ গ্ৰুপৰ পৰা ডাউনলোড কৰি সম্পূৰ্ণ শুনিব। এতিয়া যিহেতুকে আগন্তুক মেট্ৰিকৰ ফলাফল আছে আৰু মেট্ৰিকৰ ৰুটিন অলৰেডি আমাৰ প্ৰকাশ পাইছে। আপোনালোকে জানে এসপ্তাহ আগতে ৰুটিন দি দিছে মেট্ৰিক পৰীক্ষাৰ। হয়তো আপোনালোকে অৱগত এতিয়াও নহয় যদিও গতিকে এই ভিডিঅ'টোৰ পৰা আপোনালোকে অৱগত হৈ যাওক। আমি চাওক, প্ৰত্যেক বছৰত আজি 12-13 বছৰ ধৰি কোচিং চেণ্টাৰত লাষ্ট 3 মান্থছ আমি বহুতকেইটা ষ্টেপ লওঁ, নতুন কিছুমান ইনিচিয়েটিভ লওঁ, যাতে সেইকেইটা ল'ৰা ছোৱালীৰ অলপ কষ্ট হয়, অলপ অধিককৈ পঢ়িব লাগে। সিহঁতে গোটেই বছৰটো ইমান ভালকৈ নপঢ়ে, কিন্তু শেহতীয়াভাৱে আমি কিছুমান পদক্ষেপ এনেকৈ লওঁ যাতে তেওঁলোকক পঢ়িবলৈ বাধ্য কৰোঁ। আৰু সেইখিনি পঢ়িলে আৰু সেইখিনি কমপ্লিট কৰিব পাৰিলে তেওঁলোকৰ ৰিজাল্ট আমি চাওঁ 80%ৰ ৰিজাল্ট ভাল হৈ যায়। অন্ততঃ গোটেই বছৰ যদিও ইমান ভালকৈ চেষ্টা কৰা নাই, লাষ্টৰ 3 মাহত তেওঁলোকে চেষ্টা কৰাৰ পিছত তেওঁলোকৰ ৰিজাল্ট শতকৰা 80% ৰিজাল্ট ভাল হয়। এতিয়া আমাৰ কথা আহিছে, এনেতে আমি আগত এনেকুৱা ছাত্ৰ ছাত্ৰী পাওঁ যে মেট্ৰিকৰ ৰুটিন প্ৰকাশ পোৱাৰ ঠিক 3 মাহমান আগৰে পৰা ছাত্ৰ ছাত্ৰী অনায়াসে কোচিং চেণ্টাৰত সদায় আহি থাকে এবচেণ্ট নকৰাকৈ। আৰু তেওঁলোকে আমি যিখিনি ষ্টেপ তেওঁলোকৰ পঢ়াৰ সাপেক্ষে লওঁ, সকলোখিনি ষ্টেপ তেওঁলোকে নিয়াৰিকৈ অলপ কষ্ট হ'লেও চেষ্টা কৰি যায় আৰু নিয়াৰিকৈ সমাধান কৰে সেই কামখিনি। বা আমি হোমৱৰ্ক দিওঁ বা আমি অধিককৈ কষ্ট কৰাওঁ, যদি ক্লাছ কৰাওঁ, মুখস্থ কৰাওঁ, সেইখিনি সিহঁতে কৰে আৰু এবচেণ্ট নকৰে। কিন্তু এইবাৰৰ ছাত্ৰ ছাত্ৰীসকল চাওক, 2-3 মাহ আগত চাইছোঁ সেইখিনি ধাৰণা তেওঁলোকৰ নাই আৰু পঢ়াটো যিমানখিনি থাকিব লাগে সিমানখিনি নাই। তৎসত্ত্বেও মই ভাবিছোঁ হয়তো পৰীক্ষাৰ আগত 2-3 মাহমান আগতে হ'বলা আৰু অলপ সিহঁতক আগুৱাইছে বুলি অনুতপ্ত কৰিব পাৰিম চাগে, অনুভৱ হ'ব চাগে, আৰু ৰুটিনটো প্ৰকাশ কৰাৰ অলপ সচেতন হ'ব চাগে। কিন্তু সেই সময়টোও আহি পাইছে। এতিয়া ফাইনেল পৰীক্ষাৰ মাত্ৰ আপোনাৰ আছে 2টা মাহ। তো 2 মাহ আগতে সিহঁতক সেই 3 মাহ আগত যেনেকৈ চাইছিলোঁ এতিয়াও ঠিক তেনেকৈ। আৰু ক্লাছৰ যি তেওঁলোকৰ এবচেণ্ট সেইটোতো আৰু বাঢ়িছে। ক'ত আৰু প্ৰেজেণ্টটো বাঢ়িব, উপস্থিত থকাটো বাঢ়িব সেইটো নহয়, এওঁলোকে আৰু ক্ষতি কৰাটো বাঢ়ি আছে। অসুবিধা হৈ আছে, গৰুটোৱে অলপ বেবাই আছে, ক্ষমা কৰিব। যি কি নহওক, কথাখিনি জনাব লাগে বুলি আৰু ভিডিঅ' যোগে মই জনাব বিচাৰিছোঁ, আপোনালোকেতো নাহেই। এতিয়া চাওক, আপোনালোকক আৰু এটা মই কথা কৈছোঁ, যদি আপোনালোকে ভাবিছে যে নাই আপোনালোকে এইটো বছৰত তেওঁলোকক যিমানখিনি তেওঁলোকৰ ওপৰত আপোনালোকে নজৰ ৰাখিব লাগিছিলে, খালি অকল স্কুল পঠালেই নহ'ব, হাত খৰচ 50 টকা 20 টকা হাতত দিলেই নহ'ব, খাতা বহি কিনি দিলেই নহ'ব, কোচিং টিউশ্যনত পঠালেই নহ'ব। আপোনালোকে খবৰ ৰাখিব লাগিব যে কোচিঙৰ বা টিউশ্যনৰ কামখিনি অনায়াসে কৰি আছেনে নাই, কমপ্লিট কৰিব পাৰি আছেনে নাই, সদায় গৈ আছেনে নাই, পঢ়ি আছেনে নাই, পৰীক্ষাত বহি কিমান নম্বৰ পাইছে, পৰীক্ষাৰ বহীবিলাক তন্ন কৰি। যদি আপোনালোকে এইখিনি কৰিব পৰা নাই আৰু এতিয়াও আপোনালোকে কৰি থাকিব পৰা নাই, মই কওঁ যে তেওঁলোকক অহাবাৰৰ কাৰণে আপোনালোকে ৰখাই দিয়ক। কাৰণ আমি আজি 5-6 বছৰ ধৰি চাই আছোঁ, যিকেইটা পোৱালি প্ৰথমবাৰ মেট্ৰিক ফেইল কৰে এওঁলোকৰ ভৱিষ্যত বেয়া হয়। আৰু ভৱিষ্যতে কেতিয়াও মেট্ৰিক মাত্ৰ শতকৰা 90জনে ফেইল কৰে, 10জন মানেহে পাছ কৰিব পাৰে পিছৰবাৰ বা তাৰ পিছৰবাৰ। আৰু শতত 100ৰ পৰা ধৰক 90জন আকৌ পুনৰ ফেইল কৰে। কিহৰ কাৰণে কওকচোন? কাৰণ মেট্ৰিকটো দিয়াৰ পিছত তেওঁলোকৰ গুচি যাব আপোনাৰ ৰিজাল্টৰ কাৰণে আৰু 3-4 মাহ, তাৰপিছত ৰিজাল্ট এটা আহিব, কোনোবা 1-2টাত ফেইল, তাৰপিছত আৰু 4 মাহ গুচি যাব এনেকৈ এই কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰি পৰীক্ষা দিওঁতে, আকৌ তাৰ ৰিজাল্ট আহোঁতে, এনেকৈ 8 মাহ যেতিয়া গুচি যায়, তেতিয়া এওঁলোকৰ হাতত মাত্ৰ সময় থাকে 3 পৰা 4 মাহ। যিটো পোৱালি নেকি ধৰক আপোনাৰ 10 মাহ পঢ়ি পেলাই যদি পাছ কৰিব নোৱাৰে, সি 3-4 মাহ পঢ়ি কি পাছ কৰিব নেক্সটত যদি আকৌ অহাবাৰ পৰীক্ষা দিব লগা হয়। সেইকাৰণে মই কওঁ, যদি আপোনালোকে ভাবিছে আপোনালোকে ইমান পৰ্যাপ্ত পৰিমাণে গাইড কৰিব পৰা নাই, বা ছাত্ৰ ছাত্ৰীসকলকো সোধক, তেওঁলোকে হয়তো লাজে ভয়ে এতিয়া ক'ব না হৈ আছে পাৰোঁ হেন তেন সেইটো, কিন্তু সিহঁতক সঁচাটো ক'ব বোলে চোৱা এতিয়া তোমালোক আৰু এওঁলোকক নিশ্চয় জানে সিহঁতে কিমানখিনি জানে। তো এতিয়া যদি তেওঁলোকে পৰীক্ষাটো দিয়ে তেতিয়া ভাল হ'ব ন, অহাবাৰ দিলে ভাল হ'ব। আপোনালোকে তাহাঁতক ভালকৈ সোধক
যে তুমিতো এতিয়ালৈকে বাৰু এলাৰ্ট হোৱা নাই। পৰীক্ষাৰ কাৰণে এজন ছাত্ৰৰ যিমানখিনি মানে সচেতনতা থাকে সেইখিনি সচেতনতা তাৰ এতিয়ালৈকে হোৱা নাই। গতিকে তেওঁলোকক সোধক যে তুমি এইবাৰ কি পৰীক্ষা দিবা না কি অহাবাৰ পৰীক্ষা দিবা। যদি অহাবাৰ পৰীক্ষা দিয়ে 10টা মাহ সময় পাব, 11টা মাহ সময় পাব, ভালকৈ আপুনিও অলপ গাইড কৰি যাওক, সিও অলপ ভালকৈ পঢ়ি যাব কওক, পঢ়ি যাওক। আৰু ছাত্ৰ ছাত্ৰীসকলকো তোমালোককো কৈছোঁ নিজকে ইমান মানে ধ্বংসৰ পথত নিনিবা। কাৰণ এতিয়ালৈকে চাওক, আগতে আমি ছাত্ৰ ছাত্ৰী পঢ়াওঁ, কৈছোঁ নহয়, ৰুটিন প্ৰকাশ পোৱাৰ 3 মাহ আগৰ পৰা সিহঁতৰ কোনো ছাত্ৰ ছাত্ৰীৰ ক্ষতি নাই, এবচেণ্ট নাই। আৰু ৰুটিন প্ৰকাশ পোৱাৰ পিছত আৰু ক'বলৈ নাই, সিহঁতে নিজে উজাচি আমাক কৈ ডাবল ক্লাছ লয় যে ছাৰ আজি ডাবল ক্লাছ কৰাই দিয়ক, সিদিনা অহাকালি ট্ৰিপল ক্লাছ কৰাই দিয়ক, 3টা পিৰিয়ড কৰাই দিয়ক, 4টা পিৰিয়ড কৰাই দিয়ক, এনেকৈ। আৰু নিজে যাচি আমাৰ পৰা কুৱেশ্যন আনচাৰ বা আমাৰ পৰা যিটো পাহৰি গৈছে সেইখিনি এইবিলাক কৰিছে। আৰু এবচেণ্টটো মুঠেই কৰা নাই। কিন্তু এওঁলোকে চাইছোঁ পৰীক্ষা ওচৰ চাপি আহি আছে আৰু তেওঁলোকৰ সেই এবচেণ্টৰ যিটো নেকি সংখ্যা সেইটো বাঢ়ি গৈ আছে। মানে সিহঁতৰ ক'ত আৰু সচেতন বেছি হৈ যাব লাগে। পৰীক্ষাৰ আগতে পোৱালিবিলাকক আমি পাওঁ, আজিৰ পৰা 2-4-5 বছৰ আগত পাওঁ যে পোৱালিবিলাকৰ সচেতনতা বাঢ়ি যায়, কিন্তু এওঁলোকৰ সচেতনতা কমিহে গৈ আছে। যিমান পৰীক্ষাৰ দিন আগত আহি আছে সিহঁতৰ অসচেতন হৈ আছে, সচেতনতাটো কমি গৈ আছে। এতিয়া আপোনালোকে তাতে চিন্তা কৰক সি কিমানখিনি মানে ফিট ষ্টুডেণ্ট হয়, পৰীক্ষাৰ কাৰণে সি কিমানখিনি ফিট আছে। গতিকে তেনেকুৱা যদি সিহঁতে পৰীক্ষা দি লয় তেতিয়া কিন্তু এটা বৰ ডাঙৰ কথা হ'ব। তো আপোনালোকে আশা কৰোঁ পোৱালিবিলাকক এতিয়াও যি 2টা মাহ কোনোবা যদি ভাবি আছে অলপমান হ'লেও গাইড কৰি আছে আৰু সিহঁতেও মানে অলপ হ'লেও পঢ়া শুনা সচেতনতা আছে, তেতিয়াহ'লে এই বাকী 2টা মাহ আপুনি সদায় খবৰ লওক কি হৈছে কি নাই হোৱা। এতিয়া বৰ্তমান কোচিং চেণ্টাৰত আপোনালোকে চাব, বৰ্তমান কোচিং চেণ্টাৰত আমি HC অপাৰেশ্যন আৰু LBS ক্লাছ 2টা ষ্টেপ লওঁ। এই প্ৰত্যেকবাৰতে এই 2টা ষ্টেপ যিমানকেইটা পোৱালি 3 মাহো যদি কমপ্লিট কৰি যায় তেওঁৰ ৰিজাল্ট কেতিয়াও বেয়া নহয়। কিন্তু এইবাৰৰ ছাত্ৰ ছাত্ৰীসকলে চাওক, আগতে আমি 150টা পেজ সিহঁতক ৰিকুৱায়াৰ কৰি দিওঁ, 150টা পেজ ধৰিয়ে পোৱালীয়ে কমপ্লিট কৰি দেখায় আমাক। আৰু আজিকালিৰ পোৱালীক আমি অল ছাবজেক্ট মিলি আমি 50টা পেজ দিওঁ। তাৰ পৰা 50টাৰ পৰা কোনোবাই 5টা-10টা পেজহে কমপ্লিট কৰিব পাৰে পূৰা এটা সপ্তাহত। গতিকে পূৰা এটা সপ্তাহত মাত্ৰ 50টা পেজৰ পৰা যদি 10টা পেজ সি পঢ়ে, তাকো আপোনাৰ চাব 20টা পোৱালিৰ পৰা মাত্ৰ 2জনেহে কমপ্লিট কৰে, তাকো আধা, আৰু বাকী 18জনেই নাই। আৰু আগতে এনেকৈ হৈছে আমাৰ 20জনৰ পৰা 2জনেহে পাৰা নাই, বাকী 18জনেই পাৰিছে। তেতিয়া HC অপাৰেশ্যনৰ যিটো নেকি তাগিদা, সেইটোৰ ভয়তো এতিয়া বহুত পোৱালিকেইটা এৰাৰ দৰেই নাহেই কোচিং চেণ্টাৰত। আপোনালোকে সেইখিনি খবৰ লৈ থকা নাই। গতিকে এইটো বৰ মানে এটা সংকটজনক অৱস্থাত আছে পোৱালিকেইটা। আপোনালোকে তেওঁলোকক এতিয়ালৈকে অলপ লাষ্টৰ 2টা মাহ আপোনালোকে নিজে অলপ কষ্ট কৰি দিয়ক, তেওঁলোকক আপোনালোকে শাসনত ৰাখক। সিহঁতে চাব পঢ়াৰ বয়ত এইটো বাহানাবাজি কৰে, এইটো কয় সেইটো কয়, আপোনালোকেও তাতেই বিলীন হৈ যায়, নহ'ব এনেকুৱা। গতিকে মই এইটো মেছেজ দিছোঁ, আপোনালোকে মেছেজটো সম্পূৰ্ণ চাব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।